অফিচৰ পৰা আহি এইমাত্ৰ ঘৰ পাইছোঁ আৰু মই এটা বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকক। সেইটো হৈছে মই মোৰ পঢ়া ৰুমতে অকণমান জেগা উলিয়াই তাতে মই মাছৰুমৰ 3টা চিলিণ্ডাৰ কৰিছিলোঁ। মানে মই ভাবিলোঁ কি কৰি চাওঁচোন, মই যিহেতু মোৰ ফিল্ডত ফাৰ্মাৰৰ হতুৱাই কৰোৱাম, তাৰ আগতে মই কৰি চাওঁচোন কেনেকুৱা প্ৰব্লেম আহেনো মাছৰুমত। সেইটো ভাবি পিনি মই 3টা চিলিণ্ডাৰ ৰেডি কৰিবলৈ ল'লোঁ। মইতো ক'তো ট্ৰেইনিং লোৱা নাই, এনেই ক'ৰবাত অলপ চলপ দেখি থকা ভিডিঅ'বিলাক চাই থকা তেনেকৈ দি তাৰপিছত খেৰ কাটি মেলি এনেকৈ মাছৰুমৰ চিলিণ্ডাৰ বনাবলৈ ল'লোঁ। মই ফটো লগাই দিম বাৰু, আপডেট দিম। আৰু হিচাপ কৰি গৈ আছোঁ আৰু 5 তাৰিখে আৰম্ভ কৰিছিলোঁ এই কামটো, আৰু এতিয়া আহি পিনি সেয়া আৰু আপোনাৰ 25 দিন হৈছে। প্ৰায় 21 দিনত মানে হেৰি আহি গৈছে আৰু পিনহেডবিলাক দেখিছোঁ, আৰু এতিয়া ধুনীয়াকৈ পুৰঠ হৈছে মানে মাছৰুমৰ ফুলপাহ। মই এতিয়া দেখুৱাম বোলক কেনেকুৱা হৈছে। এইটো মোৰ পঢ়া ৰুম, আৰু এইফালে মই থৈছোঁ ইনভাৰ্টাৰ, আৰু এইটো হৈছে মোৰ মাছৰুমৰ চিলিণ্ডাৰ। মই মানে বহুত অবজাৰ্ভ কৰি আছিলোঁ, সদায় অবজাৰ্ভ মানে চাই থাকোঁ আৰু কাকো চেণ্ডেল পিন্ধি সোমাবলৈও নিদিওঁ, মই এনেকুৱাকৈ ৰাখিছিলোঁ। আৰু খুব ধুনীয়াকৈ থৈছিলোঁ বাৰু। এতিয়া সেয়া ৰিজাল্ট আহি গৈছে। আচলতে ৰুমটো আমাৰ ইউজ নহয়, এনেকৈ থাকে, মই মাত্ৰ পঢ়িবলৈ সোমাওঁ। আৰু তাতে মই এইকেইডালত মানে এনেকৈ মাছৰুমৰ চিলিণ্ডাৰ আঁৰি থৈ দিছিলোঁ। আৰু এতিয়া সেয়া ৰিজাল্ট পাইছোঁ। এইপাহ চিঙা সময়ত যে বেয়াই লাগিব মনটো দেই। ইমান ধুনীয়াকৈ ফুলিছে। এইফালে এয়া খুব ধুনীয়াকৈ ওলাইছে, কিন্তু কোনো কষ্ট কৰা নাছিলোঁ দেই মই। প্ৰথমখিনিতে যি কষ্ট হৈছিলে আৰু। এইফালে এইপাহ চাগে তললৈ আহিব লাগিব, এইপাহ আৰু বহুত চবফালেই ওলাইছে। এয়া তলফালেও সেয়া ওলাইছে, এয়া দেখিছেনে? চবফালে ইমান ধুনীয়াকৈ ওলাইছে। আৰু বাকী এইটো এটা আছিলে, এইটো এইফালে ওলাইছে, সেয়া ওলাব লৈছে, এইফালে ওলাইছে। এইটো অকণমান দেৰি হৈছে বাৰু, কিন্তু ওলাব। 3টা চিলিণ্ডাৰ আছিলে, আৰু এটা আছে, এইটো দেখাম বলক। মোৰ পঢ়া টেবুল, আৰু এইটো এটা চিলিণ্ডাৰ। এইকেইটা ওলাবলৈ লৈছে আৰু 5 তাৰিখে দিছিলোঁ, এইটো এটা ওলাইছে। 5 তাৰিখ লিখি থৈছোঁ মই, ওলাব আৰু মানে ৰেডি হৈছে আৰু ওলাবলৈ। তো সেইটোৱে আছিলে আপডেট। বহুত মনটো ভাল লাগিছে মানে এইখিনি দেখি। ছাকচেছ হ'লে ভাল লাগে ন, যি কামটোৱেই নকৰোঁ কিয়। মানে মোৰ কাৰণে এইটো একদম নতুন আছিলে আগতে, মানে বিশ্বাস যদি কৰে, মই মাছৰুম খায়ো পোৱা নাই। আৰু সেইজনী ছোৱালীয়ে কিন্তু মাছৰুম কৰিছোঁ, মানে দেখি ভাল লগা